লিপষ্টিক লাগা নমস্কাৰ আৰু ওচৰত অলপ লাউডলি ক'ব নমস্কাৰ মই মৰ্জিনা বেগম নলবাৰীৰ পৰা কৈছোঁ আচলতে মোৰ যদি আজি অনুভৱ সুধিছে ছাৰে যে কেনেকুৱা অনুভৱ মোৰ অনুভৱটো সঁচাকৈ মই বহুত গৌৰৱ বহুত মই আজি নিজকে নিজে গৌৰৱান্বিত অনুভৱ কৰি আছোঁ যে সঁচাকৈ মই হয়নে মই যদি এনেকৈ ভাবি আছোঁ কাৰণ মই লেখত ল'বলগীয়া কোনো তেনেকুৱা মই নহয় মই এগৰাকী একদম মধ্যবিত্তৰ বোৱাৰী বা জীয়ৰী হয় আৰু সাধাৰণভাৱে জীৱন চলি অহা হয় এনেদৰে যে কোনোবা এদিন কোনোবা এখন মঞ্চত মই কথা ক'ব পাৰিম মই কোনোদিনেই ভাবিব পৰা নাছিলোঁ বা এনেদৰে ৰাইজৰ মৰম ৰাইজৰ এনেদৰে সন্মান পাম মই কেতিয়াও ভবা নাছিলোঁ সঁচাকৈ মই অনুভৱটো মই প্ৰকাশ কৰিব নোৱাৰোঁ যে আজি মোৰ জীৱনৰ এনেকুৱা পৰিৱৰ্তন হৈছে যে এবছৰ আগত মই কি আছিলোঁ আৰু আজি মই কি হৈ গ'লোঁ ক'ৰ পৰা ক'লৈ আহিলোঁ মাত্ৰ হাতত থকা মোবাইলটোৰ দ্বাৰাই আজি এইখিনি হৈছে মোৰ মই ঘৰতে বহি হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি যেনেকৈ আমি সকলোৱে ব্যৱহাৰ কৰোঁ প্ৰতিমাহে ৰিচাৰ্জ কৰোঁ আৰু সেই ৰিচাৰ্জ আৰু সেই MB-খিনি লৈ আজি মই এইখিনি পথ পাইছোঁ আজি এই মঞ্চত অকল মই এয়া দেখিছে যিখিনি মোৰ গলত গামোচা এই গামোচা নহয় অসমৰ মান সন্মান অভিমান এয়া মোৰ গলত আজি এনেই দিয়া নাই অসমৰ ৰাইজে কাৰণ আজি মই দেখুওৱা পথেৰে আন 10জনেও উপাৰ্জন কৰিব পাৰিছে কাৰণ আমি সদায় চিন্তিত হৈ থাকোঁ যে কেনেকৈ চলিম পৰিয়ালক লৈ কেনেকৈ সুখ শান্তিত জীয়াই থাকিব পাৰিম সেই সুখ শান্তি বা আমাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি আমি সদায় চিন্তা কৰি থাকোঁ যে আমি কি কৰিব পাৰোঁ আন এটা কি কৰিব পাৰোঁ কিন্তু আজি এই মঞ্চত এই প্লেটফৰ্মত আজি ঘৰতে বহি সাধাৰণ ভাষীখিনি য'ত কোনো ডিগ্ৰী ডিপ্ল'মা নালাগে মাত্ৰ ছ'চিয়েল মিডিয়াৰ ওপৰত কিছু নলেজ থাকিলে আজি আমি কাম কৰিব পাৰোঁ আৰু আমি সকলোৱে আজি ছ'চিয়েল মিডিয়াৰ এডিক্ট হৈ আছোঁ গতিকে সেইখিনি সময় ব্যৱহাৰ কৰি আমি সৎ ব্যৱহাৰ কৰি সময়খিনি আজি সুন্দৰকৈ উপাৰ্জন কৰি আজি এয়া দেখিছে নহয় আজি অসমৰ ৰাইজে মোক এনেকৈ সন্মান যাচিছে যে আজি মোৰ পৰা মই দেখুওৱা পথটোৰ পৰা তেওঁলোকেও আজি ইয়াত উপাৰ্জন লভিব পাৰিছে বা এটা সুন্দৰ পথ ল'ব পাৰিছে গতিকে যিসকল ব্যক্তি আগ্ৰহী নহয় আপোনালোক সকলোৱে আহক ইয়াত অকল আৰ্থিকে নহয় ইয়াত অৰ্থনৈতিকভাৱে স্বাৱলম্বী লগতে এটা সুন্দৰ স্বাস্থ্য পাব ইয়াত যিহেতুকে আমি সকলোৱে জানো যে আমি স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে তো অৰ্থৰ লগত সুন্দৰ এটা স্বাস্থ্য আৰু ইয়াত সুন্দৰকৈ আগুৱাই যাব পাৰি সফল ভাগ্যৰ বলত নাহে সফলতা আহে আমাৰ ডিচিশ্যন ঠিক থাকিব লাগিব আমাৰ তেতিয়াহে আমাৰ আৰু সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত লৈ আহক ইয়াত আৰু ডিচিপ্লিন হিচাপে কাম কৰক তেতিয়াহ'লে সফলতা নিশ্চয় সকলোৱে ল'ব পাৰিব সফলতা কোনো নাভাবিব যে ভাগ্যৱানে সফলতা অৰ্জন কৰে ইয়াত সফলতা অৰ্জন কৰে মই সকলোৰে কাৰণে এইটোও মেছেজ থাকিব যে সফলতা অৰ্জন কৰিবলৈ হ'লে প্ৰথমে নিজকে চেলেঞ্জ কৰক নিজে সিদ্ধান্ত লওক চূড়ান্ত সিদ্ধান্ত লৈ আহক নিশ্চয়কৈ আমাৰ টিম ফৰচুনৰ ফালৰ পৰা সকলোকে ইয়াত সহায় সহযোগিতা কৰা হ'ব এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ ছাৰ জোৰদাৰ হাত চাপৰি ধন্যবাদ এয়াই পৰিৱৰ্তন এদিন মৰ্জিনা বাইদেৱে পিছফালে বহি আছিলে আজি মেনেজাৰ মই আজি এই মঞ্চৰ পৰা মই বাইদেউক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই উপস্থিত ৰাইজ আপোনালোকৰ লগত বহুত কথা পাতিব লগা আছিলে কিন্তু সময়ৰ অভাৱ নিশ্চয় আপোনালোকৰ ক'ব লগাখিনি আমি জুম মিটিঙত আমি আলোচনা কৰিম আৰু আজিৰ কাৰ্যসূচী আমি ইমানতে সামৰিম ধন্যবাদ থেংক ইউ